নমস্কাৰ আৰম্ভ কৰিছে নগৈ আৰু মই বৰ্তমান উপস্থিত আছো নপুমা গাঁৱত ভাৰত সেৱা সংঘৰ আয়োজিত 23 মাৰ্চ তাৰিখে আচলতে 1000 ভক্ত একেলগে ইয়াত পাঠ কৰিছিল গীতাপাঠ এইখন ফিল্ডতে যোৱা 23 মাৰ্চ মাহৰ 23 তাৰিখে আচলতে 1000 ভক্ত একেলগে গীতাপাঠ কৰা পৰিলক্ষিত হৈছিল আচলতে যি আচলতে ইয়াৰ স্বামীজী লগতে স্থানীয় ৰাইজৰ উদ্যোগত আচলতে এই গীতাপাঠৰ অনুষ্ঠানটি হৈছিল মই তেখেতলোকৰ পৰা আচলতে পোনপটীয়াভাৱে জানিবলৈ চেষ্টা কৰিম কাৰ সহযোগত আচলতে এই গীতাপাঠ অনুষ্ঠানটি আচলতে আয়োজন কৰা হৈছিল এটা সাফল্যমণ্ডিত অনুষ্ঠান আচলতে ইতিমধ্যে হৈ গৈছে আমি আপোনালোকক স্ক্ৰীনত তাৰ দৃশ্যলি আচলতে দেখুৱাই আছো মই আচলতে যি ইয়াৰ স্বামীজী আছে স্বামীজীৰ পৰা পোনপ্ৰথমে জানিবলৈ চেষ্টা কৰাৰ প্ৰাগ মুহূৰ্তত মই স্থানীয় যি গাঁও প্ৰধান আছে তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম আপোনালোকৰ অঞ্চলত ইমান এটা সুন্দৰ অনুষ্ঠান আচলতে যোৱা 23 মাৰ্চ তাৰিখে হৈ গ'ল কি ক'ব নমস্কাৰ মই এই গাঁৱৰে গাঁও প্ৰধান মোৰ নাম শ্ৰী উৎপল দেউৰী আমি নথৈ আনন্দিত হৈছোঁ আমাৰ যি নেকি পিছপৰা অঞ্চল এনেকুৱা এটা অঞ্চলত ইমান ধুনীয়া এটা আপোনাৰ অনুষ্ঠান হৈ গ'ল যি ভাৰত সেৱাশ্ৰম সংঘৰ উদ্যোগত 1000 কণ্ঠত আপোনাৰ গীতা পাঠ হৈছিলে সেইটো আপোনাৰ এই অঞ্চলটোত ইমান ধুনীয়াকৈ আপোনাৰ অনুষ্ঠান ভাগ হৈ গৈছে সকলো ৰাইজে নথৈ আনন্দিত হৈছে আৰু লগতে আমাৰ এই পিছপৰা অঞ্চলটোত এনেকুৱা এটা অনুষ্ঠান হ'ব বুলি আমি মানে কাহানিও আমি অনুভৱ কৰা নাছিলোঁ আৰু ভবাও নাছিলোঁ কেনেকৈ আমাৰ যি ভাৰত সেৱাশ্ৰম সংঘৰ যিখিনি তেখেতলোকে কৰি দেখুৱালে আমি পোনপ্ৰথমেই আমাৰ যি এই ভাৰত সেৱাশ্ৰম সংঘৰ তেখেতে এই আশ্ৰমখন আজি যি ইয়াত আৰম্ভণি কৰিছিলে তেখেত হৈছে শ্ৰী মহাৰাজজী তেখেতলৈ মই মোৰ ফালৰ পৰা তেখেতক আন্তৰিকতা মই যাচিছোঁ আৰু বাকীখিনি তেখেতৰ মুখেৰে আমি জানিবলৈ চেষ্টা কৰিম আমি স্বামীজীৰ পৰা আচলতে জানিবলৈ চেষ্টা কৰিম ইমান এটা সাফল্যমণ্ডিত অনুষ্ঠান অকলে কৰা সম্ভৱ নহয় আচলতে এই অনুষ্ঠানটো কৰিবলৈ আপোনাৰ কোন ব্যক্তি আচলতে জড়িত আছিল আপোনাৰ পৰা মই জানিবলৈ চেষ্টা কৰিম চাওক ইমান ডাঙৰ এটা অনুষ্ঠান অকলে কৰা কেতিয়াও সম্ভৱ নহয় আমাৰ ইয়াতে কমিটি এখন হৈছিলে কমিটিৰ আমাৰ প্ৰেচিডেণ্ট হিচাপত ৰাখিছিলোঁ আমি সুবৰ্ণাংগ দাস প্ৰভু তেখেতে যথেষ্ট আমাক সময় দিছিলে আৰু ছেক্ৰেটাৰী হিচাপত আছিলে তিলক দেৱ ধনেশ্বৰ মেধি আৰু সঞ্জীৱ দাস আৰু কেচিয়াৰ হিচাপত আছিলে গুৰু সদয় কৰি আৰু সংগ্ৰাম ৰক্ষিত আৰু যোনে কাৰ্যালয় সম্পাদক যোনে মেইন ভূমিকাত আছিলে কাৰ্যালয় সম্পাদক তেখেতৰ নাম নগাঁৱৰ পাৰ্থ দে আৰু সহ সম্পাদক আছিলে সুমন সূত্ৰধৰ মিথুন দাস প্ৰসন্ন দাস সদস্য হিচাপত আছিলে হংসেশ্বৰ ৰায় সুদীপ দেৱ স্বপ্না দাস নিৰ্মল ভট্টাচাৰ্য কেশৱ মজুমদাৰ এইসকল হ'ল কমিটিৰ আমাৰ মানুহ এইসকল যথেষ্ট পৰিমাণ মানে দিনে ৰাতি এক কৰি কামখিনি কৰিছে সেইটো কাৰণে ইমান ধুনীয়া প্ৰগ্ৰামটো হৈছে লগতে আমাৰ যে উপদেষ্টা হিচাপত আছিলে আমাৰ আশ্ৰমৰ প্ৰেচিডেণ্ট প্ৰতাপ নাথ তেখেতে আছিলে আশ্ৰমৰ প্ৰেচিডেণ্ট লগতে ৰাজেশ ৰায় নগাঁৱৰ আছিলে তেখেত সমাজসেৱক ৰাজেশ ৰায় আছিলে তপতি ভদ্ৰ তেখেত হুজাইৰ আমাৰ হিন্দু মিলন মন্দিৰৰ প্ৰেচিডেণ্ট আছিলে উৎপল দেউৰী আমাৰ গাঁৱৰ গাঁওবুঢ়া তেখেতেও যথেষ্ট গাঁৱৰ গোটেইখিনি মানুহ লৈ পেলাই সহায় সহযোগিতা কৰিছে আছিলে সুব্ৰত দাস যাৰ কোনো তুলনা নহয় যোনে এই গোটেই প্ৰগ্ৰামত মানে ৰান্ধাৰ শালৰ পৰা মানে আই মাতৃসকলক লৈ আহিছে গোটেই আপোনাৰ এই গৰাজানৰ আই মাতৃসকলক লৈ আহিছে যোনে গোটেই ৰাতি ইয়াতে কাম কৰিছে 3000 3500 মানুহৰ প্ৰসাদ পাইছে এই সুব্ৰত দাসৰ ভূমিকাটো বহুত ডাঙৰ তেখেতে ইমান সেৱা দিছে গোটেই টিমটোক লৈ পেলাই আৰু আছিলে সুদীপ দেৱ তেখেতেও ধুনীয়া ভলাণ্টিয়াৰ লৈ আহিছিলে আমাৰ ডবগাৰ পৰা এই সকলোক মই কৃতজ্ঞতা দি পেলাই কৰিলেও সৰু হয় মানে তেখেতক আন্তৰিকতা দি পেলাই মই শ্ৰদ্ধা কৰোঁ তেখেতসকলক যে যাতে আগন্তুক দিনক আমি চেষ্টা কৰি আছোঁ আগন্তুক দিনক 11000 কণ্ঠত গীতা পাঠ কৰিম তাতে সকলো আকৌ যেনে সহায় সহযোগিতা কৰে সেইটো কাৰণে তেখেতৰ ওচৰত আমি আকৌ প্ৰাৰ্থনা জনাম তেখেতে আমাৰ আশ্ৰমৰ লগত জড়িত হৈ আছে সবচেয়ে ডাঙৰ কথা হৈছে আমাৰ গাঁওবুঢ়া যদি
সহায় সহযোগিতা নকৰিলে হয় তেনেহ'লে আমি হয়তো এইখিনি কাম কৰিব নোৱাৰিলে হয়। এইখিনি বাহিৰেও বহুত মানুহে সহায় সহযোগিতা কৰিছে, যাৰ নামখিনি ল'লে ইমান ডাঙৰ এটা নাম হৈ যাব, আৰ্থিকভাৱে বা বহু ৰকমভাৱে সহায় সহযোগিতা কৰিছে। কি কি কাৰ্যসূচী ৰূপায়ণ কৰা হৈছিল? কাৰ্যসূচী ৰূপায়ণ কৰা হৈছিলে ইয়াতে বেদ মন্ত্ৰ পাঠ আৰু শ্ৰীমদ ভাগৱত গীতা পাঠ কৰিছিলে। এই গীতা পাঠটো হৈছিলে আপোনাৰ দ্বাদশ অধ্যায় আৰু পঞ্চদশ অধ্যায় আৰু ষোড়শ অধ্যায়, 3টা অধ্যায় পাঠ কৰিছিলে। 3টা অধ্যায় পাঠ কৰিছিলে আমাৰ মহামৃত্যুঞ্জয় মন্দিৰৰ বেদ বিদ্যাপীঠৰ ষ্টুডেণ্টসকল আৰু নগাঁৱৰ তুলসীদাস গোস্বামীৰ সুপুত্ৰ দেৱব্ৰত গোস্বামী, তেখেতেও ধুনীয়াকৈ পাঠ কৰি আমাৰ যি মঞ্চটো ইমান সুন্দৰ কৰিছে সেইটো আমি ভাবিব নোৱাৰা এনে এটা পৰিৱেশ সৃষ্টি কৰিছিলে। হয়, লগতে আমাৰ লগত উপস্থিত আছে আশ্ৰমৰ সভাপতি। মই তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম। ননৈ অঞ্চলৰ ইমান এটা সাফল্যমণ্ডিত অনুষ্ঠান, কি ক'ব? চাওক, ভাৰত সেৱাশ্ৰম সংঘই যিটো আমাৰ ইয়াতে গীতা পাঠ অনুষ্ঠান কাৰ্যসূচী ৰূপায়ণ কৰা হ'ল, হাজাৰ হাজাৰ ভক্তৰ সমাগম ঘটিল, অঞ্চলটো পবিত্ৰ হ'ল, তাকে লৈ আমি গৌৰৱান্বিত। আৰু আমাৰ আশা ৰাখিছোঁ অহা বছৰ আমি 11,000 ভকতক আনি ইয়াতে গীতা পাঠ কৰাম। তাতে ৰাইজৰ সহায় সহযোগ যেনেকৈ আমি পাইছোঁ, অদূৰ ভৱিষ্যতেও আমি আশা কৰিম তেওঁলোকে আহক, আমাক সহায় সহযোগ কৰক, তেনেকৈ অনুষ্ঠানটো আমাক আগবঢ়াই নিয়াত সহায় কৰক। ধন্যবাদ। হয়, এয়াই আছিল ভাৰত সেৱা আশ্ৰম সংঘৰ উদ্যোগত আয়োজন কৰা 23 মাৰ্চৰ কাৰ্যসূচীৰ কিছু আভাস। আচলতে আপোনালোকক আমি দৃশ্যাৱলী দেখালোঁ আৰু কেনেকুৱা কি কাৰ্যসূচী আছিলে, কাৰ কাৰ সহযোগত এই অনুষ্ঠানটো আচলতে গঢ় লৈ উঠিছিল, সকলোখিনি আমি জানিবলৈ চেষ্টা কৰিলোঁ। সকলোকে আকৌ মই শেষত ধন্যবাদ জ্ঞাপন কৰিছোঁ। সকলোকে নগঞা চাই থাকিবলৈ অনুৰোধ জনাইছোঁ। নগঞাৰ পেজটো যদি এতিয়াও ফ'ল' কৰি ৰখা নাই, ফ'ল' কৰি ৰখাবলৈ অনুৰোধ জনাইছোঁ। বিভিন্ন সময়ত বিভিন্ন জেগাৰ পৰা বিভিন্ন বাতৰিৰ সৈতে আপোনালোকৰ মাজলৈ আমি আহি আছোঁ। ধন্যবাদ। बुद्ध बुद्धिमान शास्त्रीत क्लिप्तश्च भारत। ओम तत्सदिति। ओम तत्सदिति। श्री कृष्ण अर्जुन संवादे। श्री कृष्ण अर्जुन संवादे पुरुषोत्तम योग नाम पंचदशोऽध्यायः। पुरुषोत्तम योग नाम अभयं सच्च संसुद्धि ज्ञान योग व्यवस्थितिः। ज्ञान योग সহযোগী দলৰ দলপতি আমি সমৰ্থনা জ্ঞাপন কৰিব খুজিছোঁ। দেৱব্ৰত গোস্বামী মহোদয়ক আমি সমৰ্থনা জ্ঞাপন কৰিছোঁ।